এভৰিৱান সকলোকে ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ। আজি এটা মিনি ব্লগ লৈ আহিছিলোঁ। পৰহি তেজপুৰলৈ গৈছিলোঁ, কিন্তু গ্ৰ'চাৰী শ্বপিংটো কৰা নাছিলোঁ। সেইটো কাৰণে আকৌ আজি যাব লগা হ'ল। এতিয়া মেলা চলি আছে আমাৰ ইয়াত, শিলঘাটৰ অশোকাষ্টমী মেলা। আৰু মেলা চোৱা বাদ দি আমি তেজপুৰ গৈছোঁ। মেলা এদিন চালোঁ বাৰু, আৰু এদিন কাইলৈ যাবও পাৰোঁ। যদি পাৰোঁ কাইলৈ অকণমান মই ভিডিঅ' কৰিম, কাৰণ মই ফাৰ্ষ্ট দিনাখন গৈ ভিডিঅ' নকৰিলোঁ। আজি জুডিঅ'লৈ আকৌ গৈছোঁ। পৰহি গৈছিলোঁ নহয়, ভাল ভাল কালেকশ্যন আহিছিলে, কিন্তু মই কেইটামান বজাৰ কৰিম বুলি আকৌ আজি গ'লোঁ। মই তেজপুৰলৈ গ'লে জুডিঅ'ত সোমামেই, মানে বেলেগ বজাৰ কৰোঁ নকৰোঁ, কিন্তু মই জুডিঅ'ত এবাৰ হ'লেও সোমামেই। আৰু মোৰ অতিথিটো অলপমান এনেকৈ দেখুৱাই দিলোঁ। আৰু মই এনেকৈ চুৱেটাৰ পিন্ধি গৈছোঁ, জেকেট এটা পিন্ধি গৈছোঁ। ঠাণ্ডা পৰি গৈছে, মানে বৰষুণ দি আছে যে ঠাণ্ডা লাগি গৈছে। আৰু গাড়ীত যাওঁতে এখেতে একেবাৰে এচিটো দি যায়, মই লাষ্টতহে বহিছোঁ, ইমান ঠাণ্ডা লাগে নহয়। জুডিঅ'ত বহুত ধুনীয়া ধুনীয়া চেণ্ডেল আহিছে আৰু মেকআপৰ বস্তু আহিছে। চ' মই ইয়াৰে কিছুমান বস্তু উঠাই ল'লোঁ। আৰু এইখিনি বস্তু কি কিনিলোঁ, সিদিনাখনতকৈ মই আজি বহুতেই বজাৰ কৰিছোঁ, কিন্তু মই দেখুৱাব নোৱাৰিলোঁ, কাৰণ মই হাজবেণ্ডৰ হাতত মোৰ হাজবেণ্ডৰ ঘৰলৈ দি পঠালোঁ। আৰু ইয়াত মই মাৰ ঘৰত আছোঁ যে, ইয়াত দুই এটা বস্তু ৰাখি, যিকেইটা এচেঞ্চিয়েল সেইকেইটা ৰাখি পেলাই মই দি পঠালোঁ। সেইটো কাৰণে মই ভিডিঅ' কৰিব নোৱাৰিলোঁ। যদি পাৰোঁ মই তালৈ গৈ পেলাই মই ভিডিঅ' এটা কৰিম বুলি চেষ্টা কৰিম। এনেকৈ মই ভিডিঅ' কৰি সৰু সুৰা বস্তুৱে হওক লাগিলে মই সেইটোতে খুচি হৈ যাওঁ। মানে মোক ডাঙৰ বস্তু মানে প্ৰয়োজন নহয়, এনেকুৱা সৰু সৰু বস্তুৱে মই ভিডিঅ' কৰি ভাল পাওঁ, বেলেগ একো নাই বাৰু। আৰু সেইখিনি তেখেতে আধা আধি বস্তু লৈ গ'ল যে, 3-4টা বস্তু 5টামান বস্তু মানে মই ৰাখি ল'লোঁ। আৰু খোৱাৰ বস্তু কেইটামানো আছে, সেইকেইটাও বস্তু মই আৰু কিনো দেখাম, যেনে মেগী হওক, চিপছ হওক আৰু ড্ৰাই ফ্ৰুইটছ, এনেকুৱা ধৰণৰ বস্তু। সেইকেইটা মই দেখুৱাবলৈ প্ৰয়োজন বোধ নকৰিলোঁ, কাৰণ আমাৰো আধাখিনি বস্তু গ্ৰ'চাৰী আছিলে। স্মাৰ্ট বজাৰত আমি গ্ৰ'চাৰী শ্বপিং কৰোঁ। আৰু এইবাৰ ফাৰ্ষ্ট মই খাইছোঁ আইচক্ৰীম, মানে গৰম দিন সোমোৱাই নাই, ভালকৈ আইচক্ৰীম খাইছোঁ। সেইকাৰণে অকণমান ভিডিঅ' কৰিলোঁ মানে আইচক্ৰীমটো খাই বহুত বেছি ভাল লাগিলে। এতিয়া আমি তেজপুৰৰ পৰা ওলাই দিলোঁ আৰু বজাৰ সমাৰ কৰি তাতে এসাঁজ ভাত খাম বুলি ভাবিলোঁ। তেখেতে মাছ মাংস খায় ন, তেখেতে খাইছে মাংস, চিকেন খাইছে, আৰু মই খাইছোঁ পনীৰ আৰু মাছৰুমৰ এটা চব্জি। আৰু যিটো নেকি চব্জিটো বহুত বেছি ভাল লাগিছিলে, কিন্তু মছলা বহুত বেছি আছিলে। সেইকাৰণে এতিয়া মই বাহিৰৰ খানাটো অকণমান এভইড কৰিম বুলি ভাবিছোঁ। যি কি নহওক টেষ্টি আছিলে। আৰু এইফালে খাই হয় মানে আকৌ বৰষুণ আৰম্ভ। মেলা যাম বুলি ভাবিছিলোঁ মাৰ লগত, কিন্তু নাযাম আৰু এয়াই আজি ভিডিঅ'টো মই এনেকৈ আদায় কৰিলোঁ। নেক্সট ভিডিঅ'ত আকৌ লগ পাম। কেনেকুৱা লাগিল ভিডিঅ'টো জনাব। বাই, টেক কেয়াৰ।